এখন হ'ল বাইদেউহঁতৰ বাৰী মানে আৰু কি ক'ব, তাই মানে গোটেই বাৰীখন এনে ধুনীয়াকৈ চাফা কৰি ৰাখে যে ক'তো এটা বোন হ'ব নিদিয়ে, ক'তো বন এডাল নাপায়। কিন্তু চবতে খেতি হয়, জলকীয়া নহ'লে নেমু নহ'লে ফুল, তেনেকুৱা আৰু মানে বহুত কৰ্মী হয়। মানে কাম কৰি থাকি খুব ভাল পায়, 1 মিনিট সময় এনেই নাথাকে, কেৱল কাম কৰি থাকে। হয় কোৰচাৰ কাম কৰিব, নহ'লে হাল চৰি নহ'লে খেতিৰ কাম, ফুলৰ কাম, হাতৰ কাম, ফুল তোলা, এইবিলাক কাম মানে অন্নবৰতে ব্যস্ত থাকে। চব বাৰীঘৰ কেনে ধুনীয়াকৈ চিকুণাই ৰাখিছে। প্ৰত্যেক মানে গছৰ ইমান গছ, কিন্তু ক'তো গছৰ পাত এটা নাপায়। তাৰমানে পুৱা যদি এবাৰ সাৰে, দুপৰীয়া এবাৰ, গধূলি এবাৰ, ইমান ব্যস্ততাৰ মাজতো মানে ইমান ধুনীয়াকৈ ৰাখে। সেইটো এটা মানে কি আৰু আৰ্ট আৰু মনৰ ইচ্ছা। মনত যদি আপোনাৰ ইচ্ছা শক্তি প্ৰবল থাকে, চব কাম আপুনি কৰিব পাৰে। আৰু ইয়াত থাকিলে একদম AC নালাগে। এইফালে নাহৰ গছ, এইফালে বকুল গছ, এইফালে বোলো কিবা এটা নাচপতি টাইপৰ এবিধ গছ আছে। মানে ফলটো বহুত মিঠা, কিন্তু আগতে মানে কি হয়, সৰু হৈ থাকোঁতেও কেঁহা একদম, কিন্তু তাৰপিছত পকিলে ইমান মিঠা, চেনিতকৈও বেছি মিঠা আৰু এনেকুৱা। আৰু কিন্তু সেই বান্দৰৰ উৎপাতৰ কাৰণে আজিকালি, আগতে কুঁহিয়াৰৰ খেতি হৈছিল, আনাৰসৰ খেতি হৈছিল, ধান চাউল। আমি বছৰকৰ বিহুত বাইদেউহঁতৰ ধান চাউলেৰে খাইছিলোঁ, জহা চাউল আৰু চিৰা। ভিনদেউৱে চিৰা খুন্দি চবৰে ঘৰে ঘৰে নাৰিকল, চিৰা, জহা চাউল এনেকৈ লৈ গৈছিল। আৰু এতিয়া সেই সময় সদায় একে নাথাকে, ভিনদেউ নাই, সময়ো নাই, সেই গতিকে কিন্তু বাইদেৱে বহুত কষ্ট কৰি, বহুত চেষ্টা কৰি গোটেই বাৰীখন ধুনীয়াকৈ ৰাখিছে। কৰ্দৈৰ পৰা নানান ধৰণৰ ফল মূল উভৈনদী হৈ আছে বাৰীখনত ক'তো এডাল তাই বোন হ'ব দিয়া নাই, একদম ধুনীয়াকৈ ৰাখিছে। বিৰাট সুবিধা আৰু চব ধুনীয়াকৈ ৰাখিছে একদম। আৰু নাহৰ গছজোপা মানে ভিনদেউৱে ৰুইছিল, মানে নাহৰৰ মানে সেই পাবলৈ নাই আজিকালি। নাহৰৰ গছ, এইজোপা নাহৰৰ গছৰ ওপৰত নাহৰৰ পাতটো যে গোটেই বিহুত, বহাগ বিহুত মানে প্ৰায় মানে চুবুৰীটোৰ সকলোৰে ঘৰত এই নাহৰৰ পাতত লিখি, মানে বহাগ বিহুৰ দিনাখন যে নাহৰৰ পাতত লিখি দিব লাগে, ভিনদেউৱে মানে চবৰে ঘৰে ঘৰে চব আহি যায় ৰাতিপুৱাতে, ভিনদেউৱে লিখি লিখি চবকে দিয়ে। আৰু সেই কথাবোৰ মনত পৰে, কিমান ধুনীয়া চাওক, কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, কি ভাল লগা এটা পৰিৱেশ। আৰু সেউজীয়া কোনে ভাল নাপায় কওক। সেউজীয়াৰ মাজত থাকি, সেউজীয়াৰ সৈতে সম্পৰ্ক এটা কৰি সকলোৱে ভাল পায়। প্ৰিয় ৰং সেউজীয়া সকলোৰে, হয়নে নহয়? গতিকে এই সেউজীয়াখিনি দেখাই এইটো ভিডিঅ'ৰ সামৰণি মাৰিলোঁ। আৰু বাৰীৰ সেই দূৰলৈকে নাৰিকল, কিন্তু নাৰিকল আছিল যদিও কি হয়, নাৰিকলৰ গছত নাৰিকল নাথাকে বান্দৰৰ পৰা। একদম জাক জাক বান্দৰ আহে। গোটেই ঘৰটো টাইপত ঘৰ বনাইছে, কিন্তু কি হ'ব আৰু, বান্দৰে টিংবিলাক নষ্ট কৰে, তেনেকুৱা। বহুত ভাল লাগিল, ধুনীয়া পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ।